কাৰ্বি পাহাৰত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ডিজু নৈৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে কলিয়াবৰ সমজিলাৰ অধীনৰ কালাপানী, ডিজু ভেলী চাহ বাগিচা আৰু লেংটেং চাহ বাগিচা আদি কেইবাটাও অঞ্চল। বানৰ ফলত প্ৰভাৱিত হৈছে 732 গৰাকী লোক। বানাক্ৰান্ত ৰাইজক সুৰক্ষিতভাৱে উদ্ধাৰ কৰি স্থানান্তৰ কৰা হৈছে প্ৰশাসনৰ দ্বাৰা নিৰ্ধাৰিত কৰা আশ্ৰয় শিবিৰসমূহলৈ। বানপীড়িত ৰাইজৰ আশ্ৰয়ৰ বাবে কলিয়াবৰ ৰাজচক্ৰৰ হালনা বাপুজী প্ৰাথমিক বিদ্যালয়, 23 নম্বৰ ডিজু ভেলী প্ৰাথমিক বিদ্যালয় আৰু আমগুৰি প্ৰাথমিক বিদ্যালয়ত মুঠ 3টা সাহায্য শিবিৰ স্থাপন কৰিছে প্ৰশাসনে। কাৰ্বি পাহাৰত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত জলপৃষ্ঠ বৃদ্ধি হৈছে। ডিজু নৈ আৰু ডিজু নৈৰ বাঢ়নী পানীৰে প্লাবিত কৰিছে কলিয়াবৰ সমজিলাৰ কেইবাটাও অঞ্চল। আমি এই মুহূৰ্তত কালাপানী অঞ্চল আছোঁ আৰু কালাপানীৰ লগতে ডিজু ভেলী, লেংটেং চাহ বাগিচাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে আৰু ইতিমধ্যে এই বানৰ কবলত পৰা অঞ্চলৰ ৰাইজক ইয়াৰ পৰা উদ্ধাৰ কৰি আশ্ৰয় শিবিৰলৈ নিয়া হৈছে। ইয়াত 3টাকৈ আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। কলিয়াবৰ ৰাজচক্ৰৰ হালনা বাপুজী প্ৰাথমিক বিদ্যালয়, 23 নং ডিজু ভেলী প্ৰাথমিক বিদ্যালয়, আমগুৰি প্ৰাথমিক বিদ্যালয়ত 3টাকৈ আশ্ৰয় শিবিৰ স্থাপন কৰি সেইসকলক এই বানাক্ৰান্ত ৰাইজক তালৈ স্থানান্তৰ কৰা হৈছে। ইয়াত যিহেতু স্থানীয় এজন লোক আছে, আমি তেওঁৰ পৰা আচলতে জানিব চেষ্টা কৰিম। কোনদিনা পানী সোমাইছিলে? এইটো শনিবাৰে। পানী বাঢ়িছে নে কমিছে এতিয়া? কমিছে। কিমান মানুহৰ ঘৰ ডুবিলে পানীত? এতিয়াতো এইফালেতো চবকৰে ঘৰ ঢুকি গ'ল। এতিয়া এইফালে 100 মান মানুহৰ ঘৰ ডুবিছেনে? এতিয়া মানুহবোৰ ক'লৈ গ'ল? আছে তাতে ছাৰ, শিবিৰত গ'ল। আৰু কেইটামান আছে মানুহ তাত, এইটো ওলাব পৰা নাই মানে। ক'ত ভিতৰতে আছে? ভিতৰতে আছে। ঘৰবিলাক কি ডুবি গৈছে? ডুবি গৈছে। নিশ্চয় আমি দেখুৱাইছোঁ এই মুহূৰ্তত কালাপানী অঞ্চলত যিহেতু আছোঁ, আমি দেখুৱাইছোঁ এই গাঁৱলৈ সোমাই যোৱা যি পথ আছে, পথ ইতিমধ্যে পানীৰ তলত ডুব গৈছে। বিগত 2টা দিনত কিছু পানী হ্ৰাস হৈছে যদিও এতিয়াও পানীৰ কবলতে, বানৰ কবলতে এইসমূহ বাসগৃহ এতিয়াও আছে আৰু ইয়াৰ বাসিন্দাসকলক, এই বানাক্ৰান্ত ৰাইজক সমীপৱৰ্তী যি বান শিবিৰ নিৰ্মাণ কৰা আছে, আশ্ৰয় শিবিৰ, সেই শিবিৰলৈ প্ৰশাসনে স্থানান্তৰ কৰিছে। এনেদৰে ডিজু নৈ বাঢ়নী পানী এক প্ৰকাৰ প্লাবিত কৰিছে কলিয়াবৰ সমজিলাৰ বা কলিয়াবৰ ৰাজচক্ৰৰ অন্তৰ্গত 3টাকৈ অঞ্চল কালাপানী, ডিজু ভেলী, লেংটেং চাহ বাগিচা। আৰু ইতিমধ্যে এই বানৰ কবলত প্ৰায় 732 গৰাকী লোক প্ৰভাৱিত হৈছে। এয়া প্ৰশাসনে প্ৰকাশ কৰা এক তথ্য। আৰু বানাক্ৰান্ত ৰাইজক সুৰক্ষিতভাৱে উদ্ধাৰ কৰি তেওঁলোকক আশ্ৰয় শিবিৰলৈ নিয়া হৈছে। আৰু কালি নিশাৰ ভাগতো দেখা গৈছে যে নগাঁও জিলাৰ আয়ুক্তগৰাকী আহি এই বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিছে। ইয়াৰ ৰাইজক উদ্ধাৰ কৰি আশ্ৰয় শিবিৰলৈ নিছে আৰু তেওঁলোকৰ যি যাৱতীয় সা সুবিধা, খাদ্য সামগ্ৰী ধৰি অন্যান্য বস্তু যোগান ধৰাৰ ক্ষেত্ৰত তেওঁ বিশেষ ভূমিকা লোৱা দেখা গৈছে। আৰু ইতিমধ্যে SDRF, NDF বাহিনী ইয়াত আহি যি বানাক্ৰান্ত ৰাইজক উদ্ধাৰ কৰিছে। আৰু পূৰ্বতকৈ কিছু জলস্তৰ হ্ৰাস হৈছে যদিও এতিয়াও বহু অঞ্চল প্লাবিত হৈ আছে এই কলিয়াবৰৰ সীমামূৰীয়া, কাৰ্বি পাহাৰৰ সীমামূৰীয়া কালাপানী অঞ্চলত।